নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে অসম চৰকাৰে নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন অহা 7 অক্টোবৰ তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব। কিন্তু অহা 7 অক্টোবৰ তাৰিখে কেৱল মাত্ৰ এইবোৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো এইবোৰ যোগ্যতা থকাসকলে অৰুণোদয় 3.0 আঁচনিৰ টকা অহা 7 অক্টোবৰ তাৰিখে লাভ কৰিব। 1 নম্বৰত কোৱা হৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমত স্থায়ীভাৱে বসবাস কৰা হ'ব লাগিব। 2 নম্বৰত কৈছে ভেলিড আধাৰ চিডেড ৰেচন কাৰ্ড হোল্ডাৰ। তো যিসকল মানুহৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য। লগতে যিসমূহ পৰিয়ালত পুৰুষ সদস্য নাই, যিসমূহ পৰিয়াল মহিলাৰ নেতৃত্বত চলে সেইসমূহ পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ ধন, যদিহে চৰকাৰী চাকৰিয়াল নহয়। তাৰপিছত কৈছে বিধৱা মহিলা, অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক, লগতে বিবাহ বিচ্ছেদিত মহিলা, তৃতীয় লিংগৰ ব্যক্তিসকলেও অৰুণোদয় 3.0 আঁচনি যদি আবেদন কৰিছে তেন্তে নিঃসন্দেহে অৰুণোদয় 3.0 আঁচনি টকা লাভ কৰিব। তাৰপিছত শাৰীৰিকভাৱে সক্ষমসকলেও অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য। ইয়াৰ উপৰি যিসকল মহিলাই ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে সেইসকল মহিলাই অৰুণোদয় 3.0 আঁচনি টকা লাভ কৰিব। তাৰপিছত অসম চৰকাৰৰ ফালৰ পৰা কেইখনমান বেমাৰৰ কথা উল্লেখ কৰা হৈছে, যেনে HIV, থেলেচেমিয়া, হেম'ফিলিয়া, চেৰিব্ৰেল পালচি, লেপ্ৰচি আৰু অষ্টিম আদিৰ নিচিনা বেমাৰত যিসকল পৰিয়ালৰ কোনো সদস্যই ভুগি আছে সেইসমূহ পৰিয়ালৰ সদস্যও লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত কোৱা হৈছে যিসমূহ মানুহৰ থকাৰ কোনো বাসস্থান নাই সেইসমূহ মানুহেও অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য। লগতে অন্যদয়া অন্য যোজনাৰ হিতাধিকাৰীসকলেও অৰুণোদয় 3.0 আঁচনি টকা লাভ কৰিব। এইবোৰ যোগ্যতা থকা প্ৰতিজন ব্যক্তিয়ে অৰুণোদয় 3.0 আঁচনি টকা অহা 7 অক্টোবৰ তাৰিখে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰাইম মিনিষ্টাৰ কিষাণ অনাৰ ফাণ্ড ডাইৰেক্ট হেল্প ডাইৰেক্ট ট্ৰাষ্ট উইথ ফাৰ্মাৰ ইভেন ইন দ্য টাইম অফ নেচাৰেল ডাইজেষ্টাৰ। তাৰপিছত কৈছে এডভান্স ডিষ্ট্ৰিবিউশ্যন অফ 21 ইনষ্টলমেণ্ট অফ প্ৰাইম মিনিষ্টাৰ কিষাণ সন্মান নিধি স্কিম ৱাজ ডান টুডে বাই ইউনিয়ন এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ Welfare and Rural Development Minister Mr. Shivraj Singh Chauhan from Agriculture Bhavan, New Delhi. More than 27 lakh farmers affected by heavy rains, flood and landslide in Punjab, Himachal Pradesh and Uttarakhand transferred to bank account. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ ভিতৰত এইবোৰ কৃষকৰ বেংক একাউণ্টত ইতিমধ্যে ভাৰত চৰকাৰে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000 কোটি টকা প্ৰদান কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডৰ কৃষকসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে ইতিমধ্যে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিছে। লগতে আপোনালোকক জনাই দিছোঁ অসমৰ কৃষকসকলৰ বেংক একাউণ্টত কিন্তু ইতিমধ্যে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা ভাৰত চৰকাৰে প্ৰদান কৰা নাই। হয়তো অতি শীঘ্ৰেই প্ৰদান কৰিব PM কিষাণৰ ধন।